মীন ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ আহক। 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে এই মাহত আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব। দুটা শুভ সংকেত আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ফল হ'ব আৰু জীৱনত নতুন দিশ আপোনালোকে বিচাৰি পাব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ আপোনালোকে দেখিবলৈ পাব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে মীন ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ স্বভাৱ উদাৰ হোৱাৰ কাৰণে আপোনালোকৰ পৰা কোনো লোকে যাতে ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ সৰু সুৰা খুটখাট থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বেছিকৈ চিন্তা চৰ্চা নকৰাটোৱেই মংগলময় ভৱিষ্যতৰ কাৰণে আপোনালোকে এই মাহত জীৱন সংগীৰ মাজত আপোনালোকে কিবা সুন্দৰ সংগ বিচাৰি পোৱাৰ উপৰিও আপোনালোকৰ সৰু সুৰা ক্ষেত্ৰত বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মা দেউতাৰ অনুমতি আপোনালোকে নোলোৱাকৈ ক'তো যোৱাটো এই মাহত উচিত নহয়। কিবা কাম কৰাৰ ক্ষেত্ৰত বা কৰিবলৈ যোৱাৰ ক্ষেত্ৰত মা দেউতাৰ ভালকৈ পৰামৰ্শ আপোনালোকে ল'ব আৰু অনুমতি নিশ্চয় ল'ব। বেলেগৰ লগত তুলনা কৰি এই মাহত আপোনালোকে একো কাম কৰাটো উচিত নহয়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহত ছুটি লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিবা কাম লাভৰ কাৰণে কৰিবলৈ যালে আপোনালোকৰ পৰিয়ালবৰ্গই সেই কামত আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰিয়জনৰ লগত নতুন আপোনালোকে দিশ বিচাৰি পাব আৰু প্ৰিয়জনৰ লগত সংগ সুখ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। কেৰিয়াৰৰ বাবে আৰম্ভণি আপোনালোকে কৰিব পাৰিব এই মাহৰ পৰাই। কেৰিয়াৰৰ কাৰণে নতুন বাট বিচাৰি পাব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাটো মুকলি হৈ পৰিব আপোনালোকৰ। নতুনকৈ একো আপোনালোকে নকৰিলেও নতুন কামৰ সম্ভাৱনা আপোনালোকৰ হাতলৈ নিশ্চয় আহিব। সহকৰ্মীৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ লগত গৈ আনন্দিত অনুভৱ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। আগৰ কিবা যদি আধৰুৱা কাম আছে সেই কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰাটো অনুকূল বা এই মাহত কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্য আপোনালোকৰ ভালেই থাকিব আৰু ঘৰৰ পৰিয়ালৰ স্বাস্থ্যও এই মাহত উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। বেয়াকৈ আপোনালোকে কাৰোবাৰ কথা চিন্তা কৰিলে এই মাহত আপোনালোকৰ নিজৰে বেয়া হৈ পৰিব পাৰে। আপোনালোকৰ লগত যদি কিবা সমস্যা চলি আছে তেনেহ'লে এই মাহত আপোনালোকে ধৈৰ্য ধৰিব লাগিব। নিজৰ মন চঞ্চল কৰি কেতিয়াও নেপেলাব। যদি নিজৰ মন চঞ্চল কৰি পেলাই তেনেহ'লে হাতৰ পৰা বহু ভাল ভাল সুযোগ আপোনালোকৰ হেৰাই যাব পাৰে। প্ৰেমৰ দিশত আপোনালোকে প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে নিৰাশ হ'বলগীয়া হ'ব পাৰে। কিন্তু আপোনালোকে প্ৰেম কৰি থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিবা বস্তু আপোনালোকৰ হাতৰ পৰা ভাঙিব পাৰে বা হেৰাব পাৰে এই মাহত। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় কামবোৰ আপোনালোকে নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিব। প্ৰাথমিক ক্ষেত্ৰত আপোনালোকে অকণমান ধ্যান ৰাখিব লাগিব। নতুনকৈ যদি কৰ্মত আপোনালোকে যোগদান কৰিছে তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। সময়ৰ মতে আপোনালোকে সুন্দৰভাৱে চলিব পাৰিব আৰু অবাবত যাতে সময় অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই মাহত আপোনালোকে অকলে থাকি বেছিকৈ ভাল পাব। বেলেগৰ মতে চলাৰ ফলত আপোনালোকৰ জীৱনত কিছুমান বেয়া সিদ্ধান্ত আহি পৰিব পাৰে বা বেয়া দিশ আহি পৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত এই মাহত আপোনালোকে নোহোৱাটোৱেই মংগলময়। শৰীৰ উন্নত হৈ পৰিব। মানসিকভাৱে আপোনালোকে সুস্থ হৈ থাকিবৰ কাৰণে আপোনালোকে কৰ্মক্ষেত্ৰত মনোযোগ দিব লাগিব আৰু ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিব লাগিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত যিকোনো নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ হাতলৈ আহিব আৰু সেইবোৰৰ পৰা আপোনালোকৰ বহু ভাল হৈ পৰিব আৰু লগতে মন আনন্দিত হৈ থাকিব। ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। বেলেগক টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো এই মাহত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। যাক আপোনালোকে ভাল পায় সিহঁতৰ পৰাই আপোনালোকে মনত দুখ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে কিবা কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ইয়াৰ বাহিৰেও ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে পাৰিব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ সময় সুন্দৰভাৱে পাৰ হ'ব আৰু লগতে আত্মীয়ৰ পৰা সুখবৰ আপোনালোকে লাভ কৰিব পাৰিব। ঠিকাটুকলি কৰা লোকসকলক যাতে কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিলেও ভাল লাভৱান কৰিব পাৰিব বা ভাল যোগ আপোনালোকৰ নামি আহিব।
এই ৰাশিৰ লোকসকলৰ আপোনালোকৰ কৌতূহল বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। কেতিয়াবা এনে মানুহৰ ওপৰত ভাল প্ৰভাৱ পৰিবলৈ ধৰিব আৰু মা লক্ষ্মীৰ পৰম কৃপা এওঁলোকে লাভ কৰিব পাৰিব, যাৰ ফলত তেওঁলোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাব আৰু পৰিয়ালত এক সুন্দৰ পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। যি কাম আপোনালোকে ভাল পাব সেই কাম আপোনালোকে কৰিব পাৰিব আৰু সেই কামৰ পৰা ভাল ফল আপোনালোকে অৰ্জনো কৰিব পাৰিব। আপোনালোকৰ চিন্তাধাৰণাৰ প্ৰসাৰ বৃদ্ধি পাবলৈ ধৰিব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। আপোনালোকৰ নিজৰ শৰীৰৰ প্ৰতি আপোনালোকে অকণমান সচেতনতা অৱলম্বন কৰিব পাৰে যদি ব্যায়াম চ্যায়াম কৰিবলৈ আপোনালোকে চেষ্টা কৰক। ঘৰৰ সমস্যা আপোনালোকৰ সমাধান হ'ব, কিন্তু ঘৰৰ পৰিৱেশত যাতে কোনো লোকে আহি সমস্যা সৃষ্টি কৰিব নোৱাৰে বা কোনো বাহিৰৰ মানুহে আহি যাতে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। কোনো তৃতীয় প্ৰয়োজনীয় লোকে আপোনালোকৰ ঘৰত আহি অশান্তি কৰাৰ বা সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো আপোনালোকৰ মাজত আপোনালোকে নতুন নিজৰ লক্ষ্য বিচাৰি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনালোকৰ দক্ষতা বৃদ্ধি পাবলৈ ধৰিব। যদি ক'ৰবালৈ বাহিৰলৈ ভ্ৰমণ কৰিবলৈ যাব বিচাৰে তেনেহ'লে এই মাহত আপোনালোকে সুন্দৰভাৱে যাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ মন পাতলিবলৈ ধৰিব আৰু মনৰ ভিতৰত থকা সকলো চিন্তা আপোনালোকৰ নোহোৱা হৈ পৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ স্বভাৱ উদাৰ হোৱাৰ কাৰণে আপোনালোকৰ পৰা কোনো লোকে যাতে ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ সৰু সুৰা খুটখাট থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বেছিকৈ চিন্তা চৰ্চা নকৰাকৈ মংগলময় ভৱিষ্যতৰ কাৰণে আপোনালোকে এই মাহত জীৱন সংগীৰ মাজত আপোনালোকে কিবা সুন্দৰ সংগ বিচাৰি পোৱাৰ উপৰিও আপোনালোকৰ সৰু সুৰা ক্ষেত্ৰত বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মা দেউতাৰ অনুমতি আপোনালোকে নোলোৱাকৈ ক'তো যোৱাটো এই মাহত উচিত নহয়। কিবা কাম কৰাৰ ক্ষেত্ৰত বা কৰিবলৈ যোৱাৰ ক্ষেত্ৰত মা দেউতাৰ ভালকৈ পৰামৰ্শ আপোনালোকে ল'ব আৰু অনুমতি নিশ্চয় ল'ব। বেলেগৰ লগত তুলনা কৰি এই মাহত আপোনালোকে একো কাম কৰাটো উচিত নহয়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহত ছুটি লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিবা কাম লাভৰ কাৰণে কৰিবলৈ যালে আপোনালোকৰ পৰিয়ালবৰ্গই সেই কামত আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰিয়জনৰ লগত নতুন আপোনালোকে দিশ বিচাৰি পাব আৰু প্ৰিয়জনৰ লগত সংগ সুখ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। কেৰিয়াৰৰ বাবে আৰম্ভণি আপোনালোকে কৰিব পাৰিব এই মাহৰ পৰাই। কেৰিয়াৰৰ কাৰণে নতুন বাট বিচাৰি পাব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাটো মুকলি হৈ পৰিব আপোনালোকৰ। নতুনকৈ একো আপোনালোকে নকৰিলেও নতুন কামৰ সম্ভাৱনা আপোনালোকৰ হাতলৈ নিশ্চয় আহিব। সহকৰ্মীৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ লগত গৈ আনন্দিত অনুভৱ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। আগৰ কিবা যদি আধৰুৱা কাম আছে সেই কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰাটো অনুকূল বা এই মাহত কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্য আপোনালোকৰ ভালেই থাকিব আৰু ঘৰৰ পৰিয়ালৰ স্বাস্থ্যও এই মাহত উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। বেয়াকৈ আপোনালোকে কাৰোবাৰ কথা চিন্তা কৰিলে এই মাহত আপোনালোকৰ নিজৰে বেয়া হৈ পৰিব পাৰে। আপোনালোকৰ লগত যদি কিবা সমস্যা চলি আছে তেনেহ'লে এই মাহত আপোনালোকে ধৈৰ্য ধৰিব লাগিব। নিজৰ মন চঞ্চল কৰি কেতিয়াও নেপেলাব। যদি নিজৰ মন চঞ্চল কৰি পেলাই তেনেহ'লে হাতৰ পৰা বহু ভাল ভাল সুযোগ আপোনালোকৰ হেৰাই যাব পাৰে। প্ৰেমৰ দিশত আপোনালোকে প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলে নিৰাশ হ'বলগীয়া হ'ব পাৰে, কিন্তু আপোনালোকে প্ৰেম কৰি থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিবা বস্তু আপোনালোকৰ হাতৰ পৰা ভাঙিব পাৰে বা হেৰাব পাৰে এই মাহত। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় কামবোৰ আপোনালোকে নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিব। প্ৰাথমিক ক্ষেত্ৰত আপোনালোকে অকণমান ধ্যান ৰাখিব লাগিব। নতুনকৈ যদি কৰ্মত আপোনালোকে যোগদান কৰিছে তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। সময়ৰ মতে আপোনালোকে সুন্দৰভাৱে চলিব পাৰিব আৰু অবাবত যাতে সময় অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই মাহত আপোনালোকে অকলে থাকি বেছিকৈ ভাল পাব। বেলেগৰ মতে চলাৰ ফলত আপোনালোকৰ জীৱনত কিছুমান বেয়া সিদ্ধান্ত আহি পৰিব পাৰে বা বেয়া দিশ আহি পৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত এই মাহত আপোনালোকে নোহোৱাটোৱেই মংগলময়। শৰীৰ উন্নত হৈ পৰিব। মানসিকভাৱে আপোনালোকে সুস্থ হৈ
থাকিবৰ কাৰণে আপোনালোকে কৰ্মক্ষেত্ৰত মনোযোগ দিব লাগিব আৰু ঘৰুৱা পৰিৱেশত অকমান চকু ৰাখিব লাগিব আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত যিকোনো নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ হাতলৈ আহিব আৰু সেইবোৰৰ পৰা আপোনালোকৰ বহু ভাল হৈ পৰিব আৰু লগতে মন আনন্দিত হৈ থাকিব ধন কেতিয়াও বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব বেলেগক টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো এই মাহত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব যাক আপোনালোকে ভাল পায় সিহঁতৰ পৰাই আপোনালোকে মনত দুখ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকে কিবা কাম হাতত ল'ব বিচাৰিলে ল'ব পাৰিব আৰু ইয়াৰ বাহিৰেও ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে পাৰিব ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ সময় সুন্দৰভাৱে পাৰ হ'ব আৰু লগতে আত্মীয়ৰ পৰা সুখবৰ আপোনালোকে লাভ কৰিব পাৰিব ঠিকাটুকলি কৰা লোকসকলক যাতে কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ